ছাত্ৰ ছাত্ৰীসকল, আজি মই এইটো পাঠত তোমালোকৰ আগত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ কাষ্ট সম্পৰ্কে তেওঁৰ মতামতৰ ওপৰত ডিছকাছ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে মন দি শুনিবা। আচলতে আমি এই পাঠটো কেইদিনমানৰ আগতে আগবঢ়াব লাগিছিলে, কিন্তু মই অলপ ব্যস্ত আছিলোঁ। ব্যস্ত মানে কি, মই বেলেগ কামত ব্যস্ত হৈ থকা নাই। মই বি.আৰ. আম্বেদকাৰৰ দুখন ৰচনা অডিঅ' বুক বনোৱাত ব্যস্ত হৈ আছিলোঁ। মই আচলতে পঢ়ি ইমান বেছি সোমাই গৈছিলোঁ পঢ়ি তাৰপিছত মই ভাবিলোঁ, যিহেতু বি.আৰ. আম্বেদকাৰৰ লেখাবোৰ সাধাৰণতে পাবলৈ বহুত টান, বিশেষকৈ প্ৰিণ্ট ৰূপত, বিশেষকৈ আমাৰ অঞ্চলত প্ৰিণ্ট ৰূপত পাবলৈ বহুত টান। মই আচলতে প্ৰিণ্ট ৰূপটোত বি.আৰ. আম্বেদকাৰৰ কিতাপ বহুত কমেই পাইছোঁ। মোৰ ওচৰত অক্সফৰ্ড পাব্লিকেশ্যনৰহে দুখনমান কিতাপ আছে, যিবোৰৰ দাম বহুত বেছি, আৰু এতিয়া সেই গোটেই ডিটেইল মানে এছে কালেকশ্যনটো পাবলৈ টান। গতিকে মোৰ ওচৰত আছে আগৰ পৰা কিছুমান PDF কপি, অনলাইন যিবোৰ ই বুক বুলি ক'ব পাৰা, ই বুকবোৰহে মোৰ ওচৰত আছে। আৰু ই বুকবোৰ যিহেতু মানুহে পঢ়িবলৈ টান পায়, সেইটো কাৰণে মই ভাবিলোঁ যে আম্বেদকাৰৰ দুখন আটাইতকৈ বিখ্যাত কাষ্ট সম্পৰ্কে আটাইতকৈ ইম্পৰ্টেণ্ট দুটা স্পীচ মই ভাবিলোঁ মই অডিঅ' বুক হিচাপে কপি কৰি ৰাখি থৈ দিওঁ। ইউটিউবত থাকিব। কাৰোবাৰ যদি পঢ়িবলৈ মন নাযায়, তেতিয়াহ'লে কাম কৰি থকাৰ সময়খিনিত এনেই বেলেগ কিবা কাম কৰি থাকিলে, ব্যস্ত হৈ থাকিলেও যাতে কেৱল তেওঁলোকে শুনি থাকিও বি.আৰ. আম্বেদকাৰৰ চিন্তাধাৰা সম্পৰ্কে তেওঁলোকে অৱগত হ'ব পাৰে। কাৰণ বি.আৰ. আম্বেদকাৰৰ চিন্তাধাৰা সম্পৰ্কে এই মুহূৰ্তত এতিয়াও বিশেষকৈ কাষ্ট সম্পৰ্কে হওক বা মহিলাৰ অধিকাৰৰ সম্পৰ্কে হওক, কাষ্ট সম্পৰ্কে হওক বা নাৰীৰ অধিকাৰ সম্পৰ্কে হওক, বা তেওঁৰ যিটো ভিজন আছিলে অৰ্থনীতিক লৈ, ভাৰতৰ অৰ্থনীতিক লৈ, ভাৰতৰ সমাজক লৈ, ভাৰতৰ ৰাজনীতি আৰু অৰ্থনীতিক লৈ তেওঁৰ যিটো ভিজন আছিলে, সেইটো সম্পৰ্কে যাতে মানুহে অৱগত হওক, সেইটো কাৰণে বৰ্তমান সময়ত বহুত বেছি প্ৰাসংগিকতা বাঢ়ি গৈছে আম্বেদকাৰৰ চিন্তাধাৰাৰ। সময় এতিয়া এনেকুৱা আহিছে যে আম্বেদকাৰৰ যিখন এনিহিলেশ্যন অফ কাষ্ট, যিখন সম্পৰ্কে আচলতে আমি প্ৰধানকৈ আমাৰ পাঠ্যক্ৰমত আম্বেদকাৰৰ কাষ্ট সম্পৰ্কে আছে, আৰু আম্বেদকাৰৰ কাষ্ট সম্পৰ্কে জানিবলৈ হ'লে আমি সেইখন ৰচনা পঢ়িবই লাগে। সময় এতিয়া এনেকুৱা যে ক'ৰবাত এনিহিলেশ্যন অফ কাষ্ট বি.আৰ. আম্বেদকাৰৰ কিতাপখন ৰখাৰ কাৰণে ক'ৰবাত কোনো মানুহক জেললৈ পঠিওৱা হৈছে। গতিকে কি কাৰণে বি.আৰ. আম্বেদকাৰৰ লেখাবোৰ সম্পৰ্কে ইমান বেছি বিৰোধিতা সৃষ্টি হৈছে, বাট এট দ্য ছেইম টাইম ইমান বেছি জনপ্ৰিয় হৈ উঠিছে, সেই কথাটো আমি তেতিয়াহে গম পাম যেতিয়া আমি তেখেতৰ নিজে লিখা লিখনিৰ পৰা তেতিয়াহে গম পাম, যেতিয়া আমি তেখেতৰ নিজে লিখা লেখনিবোৰ চিধা পঢ়িম, আৰু তাৰপিছত আমি তেওঁৰ কথাবোৰ আমি বুজিবলৈ চেষ্টা কৰিম। আম্বেদকাৰৰ লেখা এই সময়ত বহুত বেছি প্ৰাসংগিক হৈ পৰিছে। যদিও কাষ্ট ছিষ্টেমটো ব্ৰিটিছৰ দিনৰ পৰা আছে, বা ভাৰতত ব্ৰিটিছ অহাৰ আগৰ পৰাই কাষ্ট ছিষ্টেমটো হেজাৰ বছৰ ধৰি চলি আহিছিলে, আৰু বিশেষকৈ হিন্দু ধৰ্মৰ মানুহৰ মাজত কাষ্ট ছিষ্টেমটোৰ সাংঘাতিক ধৰণে জনপ্ৰিয় আছিলে। সাংঘাতিক ধৰণে হিন্দু ধৰ্মৰ মানুহসকলে কাষ্ট ছিষ্টেমটোক মানি চলিছিলে। বহুতে হিন্দু ধৰ্মৰ এটা পবিত্ৰ এলিমেণ্ট বুলি ভাবে কাষ্ট ছিষ্টেমক ফ'ল' কৰাটো। গতিকে সেইটো এতিয়া আমি স্বাধীন হ'লোঁ, ব্ৰিটিছৰ দিনৰ পৰা কাষ্ট ছিষ্টেমৰ বিৰুদ্ধে বিভিন্নজন ছ'চিয়েল ৰিফৰ্মাৰ আছে, সমাজ সংস্কাৰ আছে, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণে বিৰোধিতা কৰি আহিছিলে। যেনে তোমালোকে ইতিমধ্যে মই এটা পাঠ আগবঢ়াইছোঁ জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ ওপৰত। তাৰোপৰি ৰাজা ৰামমোহন ৰয় আছিলে। তাৰপিছত তাৰ পিছত তেওঁৰ লোকৰ উত্তৰসূৰী হিচাপে আমি ডক্টৰ বি.আৰ. আম্বেদকাৰক পাওঁ ঔপনিৱেশিক ভাৰতৰ সময়ত। আৰু বি.আৰ. আম্বেদকাৰে যেতিয়া তেওঁ কনষ্টিটিউশ্যন ড্ৰাফ্ট বনাইছিলে, তেওঁ ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়, তোমালোকে নিশ্চয় জানা। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত তেওঁ নিশ্চিতভাৱেই ভাৰতৰ জাতিভেদ প্ৰথাৰ নিৰ্মূল কৰিবৰ কাৰণে প্ৰভিজন বনাই থৈ গৈছে ভাৰতীয় সংবিধানত। ৰাইট টু ইকুৱেলিটিৰ কথা তোমালোকে নিশ্চয় জানা। সমতাৰ অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইট, সেইটো ভাৰতৰ আৰ্টিকল 14 মতে। গতিকে সমতাৰ অধিকাৰৰ যিটো প্ৰভিজন আছে, আমাৰ যিটো মৌলিক অধিকাৰ যে সমতাৰ অধিকাৰ, সেই সমতাৰ অধিকাৰতে আচলতে
ভাৰতৰ সকলো নাগৰিককে জাতি বৰ্ণ লিংগ নিৰ্বিশেষে সকলোকে সমানে অধিকাৰ দিয়া গৈছে। গতিকে জাতিভেদ প্ৰথাটো আচলতে স্বাধীন ভাৰতত নাইকিয়া হৈ যাব লাগিছিলে। ব্ৰিটিছৰ দিনলৈকে আনটাচেবিলিটি বোলা বস্তুটো আছিলে, অস্পৃশ্যতা আছিলে। মানে এইটো মুহূৰ্তত তোমালোকে চতুৰ্বৰ্ণটো জানি লোৱা দৰকাৰ। চতুৰ্বৰ্ণ মানে হৈছে 4টা বৰ্ণ ব্যৱস্থাটো কি, ভাৰতৰ বৰ্ণ ব্যৱস্থাটো কি, চতুৰ্বৰ্ণ প্ৰথা বুলি কোৱা হয়। 4টা বৰ্ণ থাকে। প্ৰথমটো হৈছে ব্ৰাহ্মণ, তাৰপিছত ক্ষত্ৰিয়, তাৰপিছত বৈশ্য, তাৰপিছত শূদ্ৰ। আৰু শূদ্ৰসকলৰ তলতো আৰু এচাম মানুহক বিভাজিত কৰা হৈছে, এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে, সেইটো কোৱা হয় নমঃশূদ্ৰ বুলি, বা তেওঁলোকক বহুতে অস্পৃশ্য বুলি কয়। মানে আটাইতকৈ ওপৰত সমাজৰ যিটো ষ্ট্ৰাটা, সমাজত আটাইতকৈ উচ্চ খাপত থাকে সামাজিক স্থানত ব্ৰাহ্মণসকল, তাৰপিছত ক্ষত্ৰিয়সকল, তাৰপিছত বৈশ্যসকল, তাৰপিছত শূদ্ৰসকল। আৰু তাৰ তলত যিটো শ্ৰেণীৰ মানুহ থাকে, যিসকলক নমঃশূদ্ৰ বুলি কোৱা হয়, তেওঁলোকৰ ছ'চিয়েল ষ্টেটাছ ইমানেই বেছি নিম্ন খাপৰ যে তেওঁলোকক টাচ কৰিলে বা তেওঁলোকক চুলেও তাত তেওঁলোকতকৈ ওপৰৰ বৰ্ণৰ মানুহখিনিয়ে গা ধুব লাগে। গতিকে চুৱা লাগে বুলি কয় তেওঁলোকে চুলে। ত' তেজমঙহৰ মানুহক এচাম তেজমঙহৰ মানুহে ইমান বেছি নিজ চকুৰে চাইছিলে, ব্ৰিটিছৰ দিনলৈকে আছিলে বস্তুটো। আৰু আমি ভাবিছিলোঁ যে এই বস্তুটো যিহেতু আইন প্ৰণয়ন কৰা হ'ল, ভাৰতীয় সংবিধান আহিলে, সমতাৰ অধিকাৰ সকলোকে দিয়া গ'ল, গতিকে আমি ভাবিছিলোঁ যে এই জাতিভেদ প্ৰথাটো জাত পাতৰ প্ৰথাটো হয়তো এটা সময়ত ভাৰতত নোহোৱা হৈ গৈছে। কাৰণ আমি স্বাধীনতা পোৱা এতিয়া বহুত দিন হ'ল। আমি 15 আগষ্ট আহি আছে এইখিনিতে। এইবছৰ 15 আগষ্ট হ'লে আমাৰ কিমান বছৰ হ'ব? ভাৰতীয় স্বাধীনতা 47 চনৰ পৰা 2020 চনলৈকে। গতিকে ইমানখিনি বছৰ পাৰ হৈ যোৱাৰ পিছতো কিন্তু অস্পৃশ্যতা আৰু জাতিভেদ প্ৰথা দুয়োটাৰে মানে কমিছে, হয়তো সংখ্যাত কমিছে, কিন্তু ইণ্টেনচিটিটো বেছি বাঢ়ি গৈ আছে। এইটো কিয় মই ইণ্টেনচিটিটো আগতকৈ বাঢ়িছে বুলি কৈছোঁ, সেই কথাটো মই আম্বেদকাৰৰ এনিহিলেশ্যন অফ কাষ্ট নামৰ ৰচনাখনৰ তেওঁ দিয়া কেইটামান উদাহৰণৰ সহায়ত আৰু বৰ্তমান সময়ৰ যিবোৰ উদাহৰণ, আমি যিবোৰ ঘটনা বা যিবোৰ আমি নিউজ বা যিবোৰ বাতৰি আমি পাই আছোঁ, সেইবোৰ ঘটনাৰ লগত কম্পেয়াৰ কৰি বা তুলনা কৰি মই এই কথাটো কৈছোঁ যে ইণ্টেনচিটি বা যিটো গুণ বুলি আচলতে কোৱা বেয়া কথা, বেয়া হিচাপে বেছি তীব্ৰ ৰূপত এতিয়া আমি কাষ্ট ছিষ্টেমটোৰ চলি থকা দেখিবলৈ পাওঁ। বিশেষকৈ দক্ষিণ ভাৰতত আৰু উত্তৰ ভাৰতত এই জাতিভেদ প্ৰথাটো যথেষ্ট ফুল মানে সম্পূৰ্ণৰূপে এতিয়াও চলি আছে বুলি আমি ক'ব পাৰোঁ। গতিকে ডক্টৰ আম্বেদকাৰে 1916 চনৰ পৰা 1916 চন, তাৰপিছত মানে একেৰাহে তেওঁ গোটেই জীৱনটোৱে তেওঁ কাষ্ট ছিষ্টেমৰ বিৰোধিতা কৰাৰ নামত উৎসৰ্গা কৰিছিলে। আৰু এই গোটেই সময়খিনিত আম্বেদকাৰে সদায়ে জাতিভেদ প্ৰথাৰ বিৰুদ্ধে মাত মাতি আহিছিলে। আনকি তেওঁ জাতিভেদ প্ৰথাৰ নিৰ্মূলকৰণৰ কাৰণে হিন্দু ধৰ্মক দুটা দৃষ্টিৰে চাইছিলে। এটা হৈছে হিন্দু ধৰ্ম এজ এ প্ৰিন্সিপল আৰু হিন্দু ধৰ্ম এজ ৰুল। তেওঁ কৈছে যে জাতিভেদ প্ৰথাটো বা কাষ্ট ছিষ্টেমটো হৈছে হিন্দু ধৰ্ম এজ এ ৰুল ফ'ল' কৰাৰ কাৰণে, নীতি নিয়ম হিচাপে ফ'ল' কৰাৰ ফলত জন্ম হৈছে, আৰু যিটো বস্তু এতিয়াও সেইটো কাৰণে চলি আছে। তাৰ ঠাইত হিন্দু ধৰ্ম এজ এ প্ৰিন্সিপল বা হিন্দু ধৰ্ম এক নীতি হিচাপে পালন কৰাৰ ক্ষেত্ৰত জোৰ দিছিলে। এজ এ প্ৰিন্সিপল যেতিয়া আমি হিন্দু ধৰ্ম ফ'ল' কৰিম, হিন্দু ধৰ্মৰ লোকসকলে, তেতিয়া তেওঁ বিশ্বাস কৰিছিলে যে কাষ্ট ছিষ্টেমটো তেতিয়া পবিত্ৰ ধৰণৰ বস্তুৰ ধাৰণাৰ পৰা মানুহৰ মূৰৰ পৰা আঁতৰি যাব, মানুহৰ মনৰ পৰা আঁতৰি যাব যে কাষ্ট এটা পবিত্ৰ ব্যৱস্থা। সেই যেতিয়া ধাৰণাটো আঁতৰি গুচি যাব, অট'মেটিকেলি এটা সময়ত গৈ কাষ্ট ছিষ্টেমটো নোহোৱা হৈ যাব। গতিকে বহুতে কোৱাৰ ধৰণে যে ডক্টৰ বি আৰ আম্বেদকাৰে হিন্দু ধৰ্মৰ বিৰোধিতা চিধাচিধি কৰা নাছিলে। তেওঁ হিন্দু ধৰ্মৰ দুটা ভাগ কৰি দুই ধৰণে হিন্দু ধৰ্মক চাইছিলে, আৰু তেওঁ কৈছিলে যে এটা ধৰণে চালে জাতিভেদ প্ৰথাটো হিন্দু ধৰ্মৰ চিৰ জীৱনৰ কাৰণে থাকি যাব। এচাম মানুহক সদায়ে আন এচাম মানুহে নিজ চকুৰে চাই থাকিব। কিন্তু যদি হিন্দু ধৰ্ম এজ এ প্ৰিন্সিপল ফ'ল' কৰা যায়, তেতিয়াহ'লেহে জাতিভেদ প্ৰথাটো এটা সময়ত গৈ শেষ হ'বগৈ। ত' এইখিনি কথা ইমানকৈ এইকাৰণে কৈছোঁ যে বৰ্তমান সময়তো বি আৰ আম্বেদকাৰৰ জাতিভেদ প্ৰথাৰ যিটো বিৰোধিতা, সেই বস্তুটো এতিয়াও আমাক দৰকাৰ হৈ আছে। তেওঁৰ যিখিনি দৃষ্টিভংগী আছিলে সেইখিনি এতিয়াও আমাক প্ৰয়োজন হৈ আছে। কাৰণ আমি আমাৰ সমাজত
স্বাধীন দেশৰ নাগৰিক হিচাপে সকলো মানুহে সমান হোৱাটো বিচাৰোঁ, সকলো মানুহৰ সম অধিকাৰ থকাটো আমি বিচাৰোঁ। গতিকে সেই জাতিভেদ প্ৰথাই এচাম মানুহক আন এচাম মানুহৰ তলত কৰি ৰাখিছে, আন এচাম মানুহক সামাজিকভাৱে শোষণ কৰি থাকিবলৈ বাট উলিয়াই এতিয়াও দি থোৱা হৈ আছে। এতিয়াও তোমালোকে দেখিবা, ইভেন লকডাউনৰ সময়তো যেতিয়া কি কয় কোৱাৰেণ্টাইন চেণ্টাৰবোৰ য'ত হৈছিলে, কোৱাৰেণ্টাইন চেণ্টাৰবোৰত বহুত ঠাইত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা নিউজ আহিছিলে বিভিন্ন সময়ত যে কোৱাৰেণ্টাইন চেণ্টাৰবোৰত যিসকল ৰান্ধনি আছিলে তেওঁলোক লোৱাৰ কাষ্টৰ হোৱাৰ কাৰণে আৰু আপাৰ কাষ্টৰ মানুহ কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব লগা হোৱা যিসকল থাকিব লগা হৈছিলে তেওঁলোকে সেই ল' কাষ্টৰ ৰান্ধনিসকলৰ হাতৰ খানা খাবলৈ বা খাদ্য খাবলৈ অস্বীকাৰ কৰিছে। ঠিক তেনেদৰে আৰু কেইমাহমানৰ প্ৰায় 1 বছৰমানৰ আগতে এটা নিউজ আহিছিলে যে কোনোবা এখন স্কুলত সৰু সৰু ল'ৰা ছোৱালী, চাবা দেই, মানে কাষ্ট চিষ্টেমটো ইমান বেয়াকৈ শিপাই আছে মানুহৰ মনত যে তাৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবোৰো মুক্ত নহয়। কোনোবা এখন স্কুলত সৰু ল'ৰা ছোৱালীকো যেতিয়া মিড ডে মিল বা মিড ডে মিলৰ যেতিয়া দুপৰীয়া আহাৰ যিটো ৰান্ধনীগৰাকীয়ে ৰান্ধি খাবলৈ দিছিলে, ৰান্ধনীগৰাকী হয়তো ল' কাষ্টৰ আছিলে, তথাকথিত ল' কাষ্ট। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে সেই ৰান্ধনীগৰাকীৰ হাতেৰে খাদ্য খাবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকক আচলতে মাক দেউতাকে শিকাই পঠিয়াইছে যে আমি যদি ল' কাষ্টৰ মানুহৰ হাতৰ খাদ্য খাওঁ তেতিয়াহ'লে আমাৰ কাষ্টটো তললৈ যাব বা আমি অপবিত্ৰ হৈ যাম। চ' এনেকুৱা ধৰণৰ অদ্ভুত ধৰণৰ কিছুমান যিবোৰ চিন্তাধাৰা, সেই চিন্তাধাৰাবোৰ নোহোৱা কৰিবলৈ এতিয়াও আমাক ডক্টৰ B.R. আম্বেদকাৰৰ চিন্তাৰ বহুত প্ৰয়োজন হৈ আছে। গতিকে বেছি দীঘল কৰি নাথাকোঁ ইন্ট্ৰডাকশ্যনখিনি। তোমালোকে নিশ্চয় গম পাইছাই যে মই আজি B.R. আম্বেদকাৰৰ জাতিভেদ প্ৰথা তেওঁ জাতপাত প্ৰথা তেওঁ কি কাৰণে কি ধৰণে বিৰোধিতা কৰিছিলে সেই সম্পৰ্কে আচলতে ক'বলৈ গৈ আছোঁ। তাৰ আগতে আমি ডক্টৰ B.R. আম্বেদকাৰৰ বিষয়ে 2-এষাৰ কথা কৈ লোৱাটো ভাল হ'ব। তোমালোকে জানানে নাজানা নাজানো, কিন্তু B.R. আম্বেদকাৰৰ বিষয়ে আচলতে যেতিয়া মই ক'বলগীয়া হয়, মই আচলতে ধৰিব পৰা নাই মই ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত শেষ কৰিম। B.R. আম্বেদকাৰৰ বিষয়ে কৈ ক'ৰ পৰা আৰম্ভ কৰোঁ। আচলতে তেওঁকতো মই কৈছোঁ যে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়। তেওঁ আছিলে অসাধাৰণ ধৰণে সাংঘাতিক, মানে কি ক'ম, অসাধাৰণ ধৰণে মেধাৱী ব্যক্তি। তেওঁ বহুতকেইটা বিষয়ত খুব ভাল পৃথিৱীৰ খুব ভাল শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী আছিলে। তেওঁ ইকনমিক্সত হওক, তেওঁ পলিটিকেল ছায়েন্সত হওক, তেওঁ ল'ৰ ক্ষেত্ৰত, এই তিনিওটা ফিল্ডত তেওঁ অসাধাৰণ ব্যক্তি আছিলে। তেওঁ ইকনমিক্সত লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা, তাৰপিছত আকৌ পুনৰ কলাম্বিয়া ইউনিভাৰ্চিটিৰ পৰা দুবাৰকৈ PhD বা ডক্টৰেট উপাধি লাভ কৰিছিলে। গতিকে তেওঁৰ সমাজ, অৰ্থনীতি, ইতিহাস, এন্থ্ৰপ'লজি, বহুতকেইটা ৰাজনীতি, বহুত বিষয়ৰ ওপৰত তেওঁৰ আইন, বহুতকেইটা বিষয়ৰ ওপৰত তেওঁ সাংঘাতিক ধৰণে ব্যুৎপত্তি আছিলে। গতিকে ইমানখিনি মেধা শক্তিৰ অধিকাৰী এজন ব্যক্তি যেতিয়া কোনো এটা বিষয়ত তেওঁ মত প্ৰকাশ কৰে, নিশ্চিতভাৱে তেওঁ সেই বিষয়ত বহুত ধৰণৰ নিজস্ব চিন্তা চৰ্চাৰ লগতে বহুত ধৰণৰ অধ্যয়ন কৰি পঢ়া শুনা কৰি মেলিহে তেওঁ সেই মত প্ৰকাশ কৰে। আৰু সেই মত প্ৰকাশৰ লগত তেওঁ এজন মেধাৱী ব্যক্তি আছে বুলি কৈছোঁৱেই, তাৰ লগতে তেওঁ আছিলে এজন সাংঘাতিক ধৰণে সাহসী ব্যক্তি, সৎ সাহসী। যিটো তেওঁ সততা, যিটো তেওঁ বিলিভ কৰে, যিটো তেওঁ বিশ্বাস কৰে যে তেওঁৰ নিজৰ চিন্তাধাৰাত যিটো বস্তু শুদ্ধ বুলি তেওঁ বিশ্বাস কৰে, সেই চিন্তাধাৰাত অটল হৈ থাকিব পৰা যিখিনি তেওঁৰ দৃঢ়তা, সেইখিনি আচলতে খুব বিৰল। বৰ্তমান সময়তো বিৰলেই, তেতিয়াৰ সময়তো বিৰল আছিলে। আৰু এটা কথা আমি মানে মই ব্যক্তিগতভাৱে B.R. আম্বেদকাৰক অবজাৰ্ভ কৰোঁ বা মই অনুভৱ কৰোঁ যে এইটো তেওঁ আছিলে যে তেওঁ সাংঘাতিক ধৰণে মানে বিনম্ৰ আছিলে বুলি ক'ব পাৰি। আচলতে তেওঁৰ নিজস্ব যিবোৰ দৃষ্টিভংগী আগবঢ়াইছিলে, তেওঁ যেতিয়া বেলেগ এজনৰ বিৰোধিতা কৰিবলৈ গৈছিলে, বিশেষকৈ আমি বিখ্যাত মহাত্মা গান্ধীৰ কাষ্ট সম্পৰ্কে তেওঁৰ যিটো দৃষ্টিভংগী আছিলে সেইটো তেওঁ খুব সবল ভাষাৰে বিৰোধিতা কৰিছিলে। গতিকে তেওঁ যিটো কথা বিৰোধিতা কৰিবলৈ গৈছিলে, সেই বিৰোধিতা কৰিবলৈ যাওঁতে তেওঁ যথেষ্ট, যদিও তেওঁ যুক্তি সহকাৰে গোটেইখিনি বহুতকেইটা ফিল্ডৰ পৰা তেওঁ যুক্তি গোটাই লৈ আহে, হিষ্ট্ৰীৰ পৰা আনে, বিজ্ঞানৰ পৰা আনে, ৰাজনীতিৰ পৰা আনে, আইনৰ দিশৰ পৰা আনে, বহুতকেইটা দিশৰ পৰা তেওঁ নিজৰ যুক্তিৰ সপক্ষে তেওঁ যুক্তি দাঙি ধৰে, নিজৰ ভিউৰ সপক্ষে তেওঁ যুক্তি দাঙি ধৰিবলৈ আনে। কিন্তু তাৰ লগতে তেওঁ এইটো আশা কৰে
যে এটা সময়ত গৈ তেওঁৰ হয়তো তেওঁ সঁচা বুলি ভাবি থকা কথাবোৰকো হয়তো কোনোবাই পুনৰ একেই শক্তিশালী যুক্তিৰে অস্বীকাৰ কৰি পেলাব পাৰে, তেওঁৰ কথাখিনিক কোনোবা বেলেগে অস্বীকাৰ কৰিব পাৰে। গতিকে এই যে কোনোবা বেলেগে তেওঁৰ কথাখিনি অস্বীকাৰ কৰিব, এটা সময়ত তেওঁৰ ভিউকে কোনোবা বেলেগে চেলেঞ্জ কৰিব বা প্ৰত্যাহ্বান জনাব, সেই কথাটো বি আৰ আম্বেদকাৰৰ কাৰণে ভয়ৰ কাৰণ নাছিলে, ত্ৰাসৰ কাৰণ নাছিলে। এই কথাটো তেওঁ ভালহে পাইছিলে, কাৰণ তেওঁ নিজেই খুব বিনম্ৰতাৰ তাতে তেওঁ পৰিস্ফুট হৈ উঠে যে তেওঁ খুব বিনম্ৰভাৱে প্ৰত্যেকখন ৰচনা তোমালোকে পঢ়িবা, প্ৰত্যেকখন পেপাৰ তোমালোকে যদি পঢ়া দেখিবা যে প্ৰত্যেকখন পেপাৰৰ শেষত তেওঁ খুব বিনম্ৰভাৱে কয় যে তেওঁৰ কথাসমূহক যদি কোনোবাই প্ৰত্যাহ্বান জনাব বিচাৰে তেওঁ অ'পেন আছে তাৰ কাৰণে, তেওঁ মুক্তভাৱে তাক আঁকোৱালি ল'ব, স্বাগতম জনাব। কোনো ধৰণৰ ঠেক দৃষ্টিভংগীৰে, অৰ্থডক্স দৃষ্টিভংগীৰে তেওঁক প্ৰশ্ন কৰা মানুহৰ মতামতক থাপি থুপি থোৱাৰ যিটো টেণ্ডেঞ্চি, এইটো তেওঁৰ সমূলি নাছিলে। গতিকে আমি তিনিটা দিশৰ পৰা ডক্টৰ বি আৰ আম্বেদকাৰৰ ব্যক্তিত্ব আমি বিচাৰ কৰি চাব পাৰোঁ। এটা হৈছে তেওঁৰ সাংঘাতিক ধৰণে মেধাৱী ব্যক্তি, বিভিন্ন বিষয়ত তেওঁ অসাধাৰণ বিপ্লৱী আছিলে, সেইটো কাৰণে তেওঁক ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ ড্ৰাফ্ট কমিটিৰ চেয়াৰমেন বা সভাপতি হিচাপে তেওঁক নিৰ্বাচিত কৰা গৈছিলে, আৰু তেওঁ খুব ভালদৰে কামটো কৰিছিলে। তেওঁৰ কাৰণে আচলতে, তেখেতৰ কাৰণে আচলতে আমি ভাৰতীয় সংবিধান, এনেকুৱা এখন ভাৰতীয় সংবিধান পালোঁ যিখন সংবিধানত আমি যদি চাওঁ, আমি ভালৰো ভাল, বিভিন্ন দেশৰ সংবিধানৰ ভালৰো ভাল অংশবোৰৰ আমি সমাহাৰ দেখিবলৈ পাওঁ। তাৰ প্ৰধান তাৰ প্ৰধান তাৰ কাৰণে আমি তেওঁক প্ৰথমে ধন্যবাদ দিব লাগিব, ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰক। বাবা চাহেব আম্বেদকাৰ বুলিও কয় বহুতে। তো আমি ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰথমটো মেধাৱী শক্তিৰ কথা ক'লোঁ, দ্বিতীয়টো হৈছে তেওঁৰ সাংঘাতিক ধৰণৰ সততা, যিটো ক'লোৱে, তেওঁৰ নিজৰ বিশ্বাসৰ ওপৰত সততাৰে অটল হৈ থাকিব পাৰে। তেওঁক গোটেই সৰ্বজীৱন ধৰি, তেওঁ নিজে মহৰ কমিউনিটিৰ পৰা আহিছিলে, তথাকথিত এটা অস্পৃশ্য জাতৰ পৰা। সেইটো কাৰণে তেওঁ নিজৰ এখন চুটি অট'বায়'গ্ৰাফিও লিখি থৈ গৈছে, যিখন কলম্বিয়া ইউনিভাৰ্চিটিত এতিয়াও চলি আছে। সেই চুটি অট'বায়'গ্ৰাফিখনত মাত্ৰ 6টামান, বেছি দীঘল নহয় এখন, 6টামান ঘটনাৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। গোটেইখিনি ঘটনাতে তেওঁ তাৰ পৰা তোমালোকে গম পাবা পঢ়িলে নিজে, ৱেইটিং ফৰ এ ভিজা সেইখনৰ নাম। অট'বায়'গ্ৰাফি পূৰা সম্পূৰ্ণৰূপে অট'বায়'গ্ৰাফি নহয়, জাষ্ট তেওঁৰ জীৱনৰ এটা সময়ৰ নিজৰ ঘটনা কেইটামান। তো তাত পঢ়িলে তোমালোকে গম পাবা যে ডেছপাইট, মানে এজন উচ্চ শিক্ষিত ব্যক্তি হোৱা স্বত্তেও, খুব ভাল পজিশ্যন এটাত থকাৰ স্বত্তেও, চাকৰি কৰাৰ পিছতো কিন্তু তেওঁৰ সৰুৰ পৰা তেওঁ বিভিন্ন ধৰণৰ বৈষম্যৰ সন্মুখীন হৈ আহিছিলে। তেওঁৰ পিছপৰা জাতিটোৰ কাৰণে কোনেও তেওঁক ভালকৈ ট্ৰিট কৰা নাছিলে। তেওঁক আনকি চৰকাৰী কাৰ্যালয়ত উচ্চ পদবীত থাকিও তেওঁক তলৰ কৰ্মচাৰীসকলে, উচ্চ জাতৰ তলৰ কৰ্মচাৰীসকলে তেওঁক ভাল ব্যৱহাৰ কৰা নাছিলে। চ' তেওঁ সদায় গোটেই জীৱন ধৰি তেওঁ বিভিন্ন ধৰণৰ জাতিটোৰ কাৰণে, এটা কথা হৈছে তেওঁ নিজৰ নিম্ন জাতৰ কাৰণেতো ঠাট্টা মস্কৰা খাইছিলেই মানুহৰ পৰা, বিভিন্ন ধৰণে অপমান পাইছিলেই। তাৰ লগতে এটা সময়ত যেতিয়া সেই অভিজ্ঞতাবোৰ গোটাই তেওঁ প্ৰচুৰভাৱে পঢ়া-শুনা কৰি তেওঁ যেতিয়া জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে, এই বৰ্ণ ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া আকৌ তেওঁ নতুনকৈ আন এচাম মানুহে তেওঁক বেলেগ ধৰণে, এতিয়া নিম্ন জাতৰ কাৰণে নহয়, জাত পাত প্ৰথাৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁক আকৌ বেলেগ ধৰণে লাঞ্ছনা গঞ্জনা কৰা গৈছিলে গোটেই জীৱনভৰ। গতিকে গোটেই জীৱন জুৰি, এটা হৈছে নিম্ন জাতৰ কাৰণে, দ্বিতীয়টো হৈছে জাত পাত প্ৰথাৰ বিৰোধিতা কৰাৰ কাৰণে। সেই দুটাৰ কাৰণে তেওঁ গোটেই জীৱন মানুহৰ লঘু লাঞ্ছনা অপমান সহ্য কৰি গৈছিলে, আৰু তাৰপিছতো তেওঁ দৃঢ়তাৰে নিজৰ কথাৰ লগত, নিজে সঁচা বুলি ভবা কথাখিনিক তেওঁ সাৱটি ধৰি আছিলে। গতিকে সেইটো এটা। আৰু তৃতীয়টো আমি ট্ৰেইট দেখিবলৈ পাওঁ তেওঁৰ ব্যক্তিত্বৰ, তৃতীয়টো হৈছে কি, বিনম্ৰতা। মই এইটো ক'লোঁ। গতিকে সেই তিনিটা কথা তোমালোকে মনত ৰাখিবা বি আৰ আম্বেদকাৰৰ বিষয়ে। তোমালোকে নিজে পঢ়িলে গম পাবা তেওঁ আচলতে কেনেকুৱা এজন ব্যক্তি আছিলে। তাৰপিছত আমি যদি চাওঁ তেওঁৰ কাষ্ট সম্পৰ্কে কি কৈ গৈছে, কাষ্ট সম্পৰ্কে মই তোমালোকে শুনিব বিচাৰিলে শুনিব পাৰা, মই অডিঅ' বুক এটা বনাই থৈছোঁ, কাষ্ট ইন ইণ্ডিয়া, জেনেচিছ, মেকানিজিম এণ্ড ডেভেলপমেণ্ট বুলি যিখন পেপাৰ, 1916 চনত আমেৰিকাৰ কলম্বিয়া ইউনিভাৰ্চিটি এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্টৰ এখন ছেমিনাৰ প্ৰেজেণ্ট কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে। সেই পেপাৰখনত তেওঁ খুব ধুনীয়াকৈ, মই এইকাৰণে 16 চনৰ কথা কৈছোঁ,
মই এনিহিলেশ্যন অফ কাষ্টৰ কথাও ক'ব পাৰোঁ, যিখন তেওঁ 1937 চনত লিখিছিলে। কিন্তু মই প্ৰথমতে 1916 চনৰ ৰচনাখনৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ, কাৰণ তেতিয়া তেওঁ বহুত আগতীয়া চিন্তাধাৰা, তেওঁৰ জীৱনৰ আগৰ সময়ৰ চিন্তাধাৰাৰ বিষয়ে আমি গম পাম। তেওঁ সেই সময়ত কলম্বিয়া ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ স্কলাৰ আছিলে, PhD কৰি আছিলে। সেইখিনি সময়তে তেওঁ এখন ৰচনা লিখিছিলে। গতিকে আমি যদি চাওঁ তেওঁৰ প্ৰথম ৰচনাখনত 1916 চনৰ তেওঁৰ চিন্তাধাৰাৰ লগত যদি আমি পৰিচিত হ'বলৈ বিচাৰোঁ, তেতিয়া আমি দেখিম যে তেওঁ বিভিন্নজনে ইতিমধ্যে তেওঁৰ পূৰ্বসূৰী যিসকল স্কলাৰ বা পণ্ডিত আছে, সেই পণ্ডিতসকলে কাষ্ট সম্পৰ্কে, ভাৰতৰ কাষ্ট সম্পৰ্কে বিভিন্ন ধৰণৰ ডেফিনিশ্যন দি থৈ গৈছে, বিভিন্ন ধৰণৰ সংজ্ঞাৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছে। আচলতে ভাৰতৰ কাষ্ট ছিষ্টেমটোনো কি বস্তু, সেই বিভিন্ন ধৰণৰ বিভিন্ন সংজ্ঞাক তেওঁ খুব সবলভাৱে আৰু খুব বিনম্ৰতাৰে, খুব যুক্তি সহকাৰে তেওঁ সেই ব্যক্তিসকলৰ তেওঁ মেনশ্যন কৰিছে কেইজনমান ব্যক্তিৰ। সেইসকল ব্যক্তিৰ কাষ্ট সম্পৰ্কে তেওঁৰ ধাৰণাবোৰ যে ভুল, তেওঁলোকে যে কিছুমান ভুল ধাৰণা লৈ আছে বা তেওঁলোকৰ সংজ্ঞাবোৰ যে ছাফিচিয়েণ্ট নহয়, সেই কথাটো তেওঁ প্ৰমাণ কৰি দেখুৱাইছে এই পেপাৰখনত। মই আকৌ এবাৰ পেপাৰখনৰ নাম কৈ লৈছোঁ, কাষ্ট ইন ইণ্ডিয়া, ইট জেনেচিছ, মেকানিজম এণ্ড ডেভেলপমেণ্ট। গতিকে জেনেচিছ, মেকানিজম, ডেভেলপমেণ্ট 3টা ষ্টেপত তেওঁ ভাগ কৰি লৈছে পেপাৰখন। আৰু তাৰপিছত তেওঁ প্ৰথমে ডেফিনিশ্যনবোৰ প্ৰথমতে দি ল'লে, কেইজনমান পণ্ডিতৰ ডেফিনিশ্যন। তাৰপিছত তেওঁ আৰম্ভ কৰি দিছে যে তেওঁ কি ভাবে, তেওঁ কাষ্ট সম্পৰ্কে, ভাৰতৰ কাষ্ট সম্পৰ্কে তেওঁ কি ভাবে। গতিকে আমি গোটেই পেপাৰখনৰ বিষয়ে নকওঁ, খুব 3-4টামান পইণ্ট আমি বনাই লওঁ। সেই 3-4টামান পইণ্টৰ ওপৰত মই ক'ব বিচাৰিছোঁ। প্ৰথমে তেওঁ কাষ্টৰ যেতিয়া অৰিজিন সম্পৰ্কে ক'বলৈ বিচাৰিছে, তেওঁ ভাৰতত কাষ্ট ছিষ্টেমটো কেনেকৈ সৃষ্টি হ'ল সেই সম্পৰ্কে কৈছে। তেওঁ কৈছে যে ভাৰতত কাষ্ট বস্তুটো বহুতেই ক'ব বিচাৰে যে মনুস্মৃতিৰ পৰা সৃষ্টি হৈছে। আমি ভাবি আছিলোঁ যে মনুস্মৃতিৰ পৰা আচলতে কাষ্ট ছিষ্টেমটো হৈছে, কিন্তু তেনেকুৱা কথা নহয়। আচলতে আম্বেদকাৰৰ মতে মনুস্মৃতি, মনুসংহিতা যি কোৱা, মনুসংহিতা হওক বা মনুস্মৃতিৰ আগৰে পৰাই আচলতে কাষ্ট ছিষ্টেমটো আছিলে। আৰু যদি এজন ৰাইটাৰ সঁচাকৈ আছিলে, মনু বুলি এজন ৰাইটাৰ, তেতিয়াহ'লে তেওঁ যদি মনুস্মৃতি লিখিছিলে, তেতিয়াহ'লে সেই মনুস্মৃতিখন ভাৰতত ইতিমধ্যে চলি থকা কাষ্ট ছিষ্টেমটোৰ ওপৰতহে লিখা গৈছিলে। মনুস্মৃতিৰ দিনৰ পৰা কাষ্ট আৰম্ভ হোৱা নাছিলে, কাষ্ট ছিষ্টেমটো বহুত দিনৰ আগৰ পৰা আছিলে। সেইটো এটা জেনেচিছ। আৰু বহুতে কাষ্ট ছিষ্টেমটো ধৰ্মৰ লগত, পবিত্ৰতাৰ লগত সংলগ্ন কৰিব বিচাৰে। সেইটো খুব দৃঢ়তাৰে B.R. আম্বেদকাৰে এইটো অস্বীকাৰ কৰিছে। আৰু তেওঁ লগতে কৈছে যে যিটো জাতিভেদ প্ৰথা বা বৰ্ণাশ্ৰম ছিষ্টেমটো, 4টা কাষ্ট থাকিব, তাৰ তলত আৰু এটা কাষ্ট থাকিব আনটাচেবল বা অস্পৃশ্য জাতি, সেই বস্তুটো হিন্দু ধৰ্মৰ লগত জড়িত হৈ আছে। আৰু প্ৰথমে আৰম্ভ কৰিছিলে ব্ৰাহ্মণসকলে। আম্বেদকাৰে কৈছে যে ব্ৰাহ্মণসকলে এটা সময়ত নিজৰ মাজতে বিবাহৰ সম্পৰ্ক নিজৰ মাজতে সীমিত কৰিবলৈ আৰম্ভ কৰিলে। আৰু ব্ৰাহ্মণসকলৰ নিজৰ গ্ৰুপৰ মাজত, কেৱল ব্ৰাহ্মণসকলৰ মাজত বিবাহৰ যিটো সীমিতকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ল, সেই প্ৰক্ৰিয়াটো দেখি বাকীবোৰ কাষ্টেও বা বাকীবোৰ গোটেও একৰ্ডিংলি সেই বস্তুটো ফ'ল' কৰিবলৈ আৰম্ভ কৰিলে। যাৰ ফলত আমি কি দেখিলোঁ যে সগোত্ৰীয় বিবাহ হ'বলৈ আৰম্ভ কৰিলে। এটা গ্ৰুপৰ পৰা আন এটা গ্ৰুপৰ মাজত বৈবাহিক সম্পৰ্ক বেন কৰা হ'ল বা বাধা দিয়া হ'ল। যাৰ ফলত কি হ'ল, প্ৰতিটো গোটেই নিজৰ নিজৰ গোটৰ মাজতহে বিয়া পাতিবলৈ অনুমতি পালে। বেলেগ কাষ্টৰ, এতিয়া আৰু কাষ্ট হ'লগৈ পিছত গৈ, বেলেগ কাষ্টৰ মানুহৰ লগত বিবাহটো কৰা হ'ল, বাৰণ কৰা হ'ল। আৰু প্ৰথমে ব্ৰাহ্মণসকলে আৰম্ভ কৰিলে। আৰু আম্বেদকাৰে এইটো কথা কৈছে যে ব্ৰাহ্মণসকলে নিজৰ মাজত বস্তুটো আৰম্ভ কৰিছিলে, তেওঁলোকে বাকীবোৰ কাষ্টৰ মাজত সেই বস্তুটো বা কাষ্ট ছিষ্টেমটো জনপ্ৰিয়তাৰ বামুণসকলে বা ব্ৰাহ্মণসকলে বাকীসকলৰ মাজত নিজে প্ৰচলন কৰা নাই। বহুতে ভাবে যে ব্ৰাহ্মণসকলে কাষ্ট ছিষ্টেমটো জনপ্ৰিয় কৰিলে, প্ৰচলন কৰিলে। সেইটো কথা আম্বেদকাৰে কৈছে এইটো সঁচা নহয়। ব্ৰাহ্মণসকলে আৰম্ভ কৰিছিলে, বাট ব্ৰাহ্মণসকলক দেখি ইমিটেট কৰি, কপি কৰি বা তেওঁলোকক অনুসৰণ কৰি বা নকল কৰিহে বাকীবোৰ ইউনিট বা বাকীবোৰ গোটে এই বস্তুটো আৰম্ভ কৰিলে যে বিবাহ হ'লে নিজৰ মাজতে বিবাহ হ'ব লাগিব। সেই গ্ৰুপটোৰ বাহিৰত গৈ পিনি কাষ্ট হিচাপে নিজকে পৰিগণিত কৰিব বিচৰা, এটা কাষ্ট হিচাপে নিজকে প্ৰমাণ কৰিব বিচৰা গোট এটাই বাহিৰত গৈ বিয়া পাতিব নোৱাৰে। তাৰপিছত আম্বেদকাৰে কৈছে যে এই যে বাহিৰত গৈ বিয়া পাতিব নোৱাৰে, কেৱল নিজৰ গ্ৰুপৰ মাজতে বিয়া পাতিব লাগিব, সেই বস্তুটোৰ কাৰণে কাষ্ট হিচাপে নিজকে পৰিচয় দিবৰ কাৰণে এটা গোটৰ নিজৰ মাজত বিবাহটো নিজৰ মাজতে ৰাখিবলগীয়া হ'ল। আৰু সেই বস্তুটোৰ কাৰণে দৰকাৰী কেইটামান বস্তু আছিলে। এটা হৈছে পুৰুষ আৰু মহিলাৰ সংখ্যা এটা সেই গ্ৰুপটোৰ ভিতৰত বিবাহযোগ্য পুৰুষ আৰু মহিলা হওক বা যিকোনো পুৰুষ বা মহিলাৰ সংখ্যা
সমান হয়। সাধাৰণতে এটা গ্ৰুপত পুৰুষ আৰু মহিলাৰ সংখ্যা সমান থাকে মানুহৰ এটা দল বা এটা গ্ৰুপত। তো যেতিয়া বিবাহৰ সময় হ'ব একেধৰণে বিবাহৰ কাৰণেও সমান পৰিমাণৰ পুৰুষ আৰু সমান পৰিমাণৰ মহিলাই থাকিব। গতিকে এনেই নৰ্মেল সময়ত বিবাহৰ কাৰণে এটা গ্ৰুপৰ ভিতৰত হ'লেও সগোত্ৰীয় বিবাহ হ'লেও সেইকাৰণে ইমান বেছি প্ৰব্লেম ফেচ কৰা নাযায়। কিন্তু সমস্যাটো তেতিয়াই সৃষ্টি হয় যেতিয়া গিৰিয়েক এজন থাকোঁতে ঘৈণীয়েকগৰাকী যদি আগতীয়াকৈ ঢুকাই যায় বা ঘৈণীয়েকগৰাকী জীয়াই থাকোঁতে যদি গিৰিয়েকজন আগতে ঢুকাই যায়। কাৰণ গিৰিয়েক আৰু ঘৈণীয়েক দুয়োজন একেলগে মৃত্যু হ'ব এই কথাটোতো আৰু স্বাভাৱিক নহয়। এনেকুৱা ধৰণৰ কেতিয়াও সাধাৰণতে দেখা পোৱা নাযায়, কোনোবা এজন আগতেই ঢুকায়। গতিকে যদি গিৰিয়েক এজন থাকোঁতে ঘৈণীয়েকগৰাকী ঢুকাই থাকে বা ঘৈণীয়েকগৰাকী থাকোঁতে গিৰিয়েকজন ঢুকাই থাকে, আম্বেদকাৰ মতে তেতিয়া এটা সমস্যাৰ সৃষ্টি হয়। তেতিয়া কি সমস্যাৰ সৃষ্টি হয়? বিধৱাগৰাকী বা আমাৰ অসমীয়া ভাষাত বিধৱাৰ এগেইনষ্টত একো ক'বলৈ নাই পুৰুষৰ কথা কি ক'ম বাৰু, পুৰুষ বিধৱা বুলি ক'ব লাগিব। চ' বিধৱাগৰাকী আৰু পুৰুষ বিধৱা অসমীয়া শব্দ নাই এতিয়া কি ক'ম, ইংৰাজীত উইডৱাৰ বুলি ক'ব পাৰোঁ আৰু উইড' বুলি কওঁ। উইড' মানে বিধৱা, উইডৱাৰ মানে বিধৱা পুৰুষ। চ' তেওঁলোকৰ কাৰণে প্ৰব্লেম হৈ যায় সেই গ্ৰুপটোৰ মাজত। কাষ্ট এটা পাৰ্টিকুলাৰ কাষ্ট হিচাপে নিজকে প্ৰমাণ কৰিব বিচৰা সেই গ্ৰুপটোৰ মাজত প্ৰব্লেম হৈ যায় কি যে হয় সেই মহিলাগৰাকীয়ে বা সেই পুৰুষগৰাকীয়ে নিজৰ গ্ৰুপৰ ভিতৰত কাৰোবাৰ লগত বিয়া পাতিব আকৌ এবাৰ, নহ'লে তেওঁলোকে কাষ্টৰ বাহিৰত ওলাই বেলেগ কাষ্টৰ মানুহৰ লগত বিয়া হ'ব। তাৰ ফলত কি হয়, আম্বেদকাৰে কৈছে যে বিধৱা মহিলাগৰাকীৰ ক্ষেত্ৰত হ'লে কি হ'ব, কাষ্টৰ বাহিৰত যদি বিয়া পাতে তেতিয়াহ'লে কি হ'ব, গোটেই কাষ্ট বোলা বস্তুটো নোহোৱা হ'ব। কাষ্টৰ যিটো পবিত্ৰতা সেই পবিত্ৰতাটো নষ্ট হ'ব। আৰু যদি কাষ্টৰ ভিতৰত কাৰোবাক বিয়া পাতে তেতিয়াহ'লে ডেফিনেটলি সেই যাৰ লগত বিয়া পাতিব সেইজনৰ লগত বিয়া হ'বৰ কাৰণে অলৰেডি যিটো সংখ্যাৰ মানে মহিলাৰ সংখ্যা আছে সেই মহিলা কোনোবা এগৰাকীক ডিপ্ৰাইভ কৰা হ'ব। তাৰমানে তেওঁ কোনোবা এজন পুৰুষক বিয়া পাতিব, কিন্তু সেই পুৰুষজনৰ এগেইনষ্টত ইতিমধ্যে এগৰাকী মহিলা হয়তো গ্ৰুপটোৰ ভিতৰত আছেই, নাৰী এগৰাকী। গতিকে সেই কথাটো প্ৰব্লেম হৈ যায়। তেতিয়া কি হ'ব, সেইটো কাৰণে বিধৱা মহিলাসকলৰ কাৰণে আম্বেদকাৰে কৈছে কাষ্ট ফ'ল' কৰা গ্ৰুপবোৰে কি কৰে, নিজৰ মাজত মহিলাগৰাকীক 3টা উপায় থাকে সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে। বিধৱা হ'লে হয় বিধৱাগৰাকীক গিৰিয়েকৰ মৃতদেহৰ লগতে জ্বলাই দিয়া ভাল, সতী প্ৰথা বুলি যিটো কয়। তেতিয়া তেতিয়া প্ৰব্লেম নাথাকে, বিয়া চিয়াৰ প্ৰব্লেম নাথাকে, মৰি গ'লে মৰিয়ে গ'ল। ছেকেণ্ড অপশ্যনটো থাকে যে মানুহগৰাকীক কৰা, বিধৱা বনাই ৰখা। আৰু বিধৱা মানে এনেকুৱা ধৰণে বিধৱা বনাই ৰখা যে তেওঁ যাতে আৰু জীৱনত আৰু কেতিয়াও দ্বিতীয়বাৰ বিবাহৰ কথা চিন্তা নকৰে। বিধৱাগৰাকীক এনেকুৱা ধৰণৰ বনাই দিয়া হয়, তেওঁৰ লাইফষ্টাইলটো এনেকুৱা ধৰণে চেঞ্জ কৰি দিয়া হয় যাতে তেওঁ আৰু কোনো পুৰুষৰ আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ নাথাকে। আৰু তোমালোকে চাব পাৰা, ব্ৰাহ্মীণ বিধৱাসকলক আগতে চুলি খুৰাই দিছিলে, মাছ মাংস খাবলৈ নিদিছিলে, বা ব্ৰাহ্মীণ নহ'লেও বেলেগ বিধৱাসকলৰ ক্ষেত্ৰতো ৰঙা ৰং ইউজ কৰিব নিদিয়ে, ৰং চং ব্যৱহাৰ কৰিবলৈ নিদিয়ে, বগা কাপোৰ পিন্ধিব দিয়ে, বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিকশ্যন থাকে। গতিকে যাতে সেই বিধৱাগৰাকীক দেখিলে কাৰো আৰু বিয়া পাতিবলৈ মন চন নাযায় আৰু কোনো যাতে তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। চ' তেনেকুৱা এটা ছিটুৱেশ্যনত বিধৱাগৰাকী ৰাখি দিব পাৰে। নহ'লে থাৰ্ড অপশ্যনটো হৈছে কি, সেই দুটা অপশ্যনে আছিলে নেকি, অ'কে। চ' বিধৱা পুৰুষ হ'লে কি হ'ব, বিধৱা যদি পুৰুষগৰাকী যদি ঘৈণীয়েক ঢুকায় তেতিয়াহ'লে কি হ'ব, তেতিয়া আম্বেদকাৰে যথেষ্ট শ্লেষাত্মক ব্যংগাত্মক সুৰেৰে আচলতে খুব গহীনকৈ কৈছে, কিন্তু তেওঁৰ কথাখিনিত শ্লেষ সোমাই আছে। পুৰুষ আৰু নাৰীৰ ক্ষেত্ৰত যিহেতু সমাজবোৰে সদায় ডিছক্ৰিমিনেশ্যন কৰে, বৈষম্য কৰে, তেতিয়া তেওঁ আম্বেদকাৰে কৈছে যে কাষ্ট এটাৰ ভিতৰত এটা কাষ্টৰ ভিতৰত পুৰুষসকলৰ জীৱন নাৰীতকৈ সদায় ইম্পৰ্টেণ্ট। গতিকে এজন পুৰুষ যেতিয়া বিধৱা হ'ব তেতিয়া তেওঁৰ বিষয়ে অবভিয়াছলি তেওঁৰ বিষয়ে সমাজখনৰ মানুহে বেছিকৈ চিন্তা কৰে। আৰু সেই বেছিকৈ চিন্তা কৰাৰ ফলত কি হয়, তেতিয়া 3টা অপশ্যন সেইজন পুৰুষৰ কাৰণে থাকে। এটা হৈছে কি, হয় তেওঁ নাৰীগৰাকীৰ নিচিনাকৈ নিজৰ ঘৈণীয়েকৰ চিতাৰ লগত একেলগে জুইত জাহ গৈ মৰিব, সেইটোতো কেতিয়াও হ'বলৈ দিব নোৱাৰে। আম্বেদকাৰে কৈছে যে কাষ্টৰ মানুহখিনিৰ কাৰণে, কাৰণ এজন পুৰুষ সদস্য সেই কাষ্টৰ কাৰণে বহুত বেছি দৰকাৰী, বহুত বেছি ইম্পৰ্টেণ্ট এগৰাকী নাৰীতকৈ। ছেকেণ্ড অপশ্যনটো হৈছে তেওঁ বিধৱা হৈ থাকিব গোটেই জীৱন,
চৰি দেই, অসমীয়া শব্দ যিহেতু নাই, মই সেইকাৰণে বিধৱা শব্দটো ইয়াত পুৰুষৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আচলতে বিধৱা শব্দটো নাজানো, নাই আৰু বৈপত্নিক বুলি কয় নেকি, যিমান দূৰ মনত পৰিছে, বিপত্নিক এনেকুৱা হ'ব পাৰে। চ' পুৰুষজন যেতিয়া চিৰজীৱন কোনো আৰু বেলেগ কোনো নাৰীক বিয়া নকৰাকৈ থাকি যাব পাৰে, ছেকেণ্ড অপশ্যন। আৰু থাৰ্ড অপশ্যনটো হৈছে কি হ'ব, বিয়া পতা। আৰু বিয়া ক'ত পাতিব, যিহেতু তেওঁ বেলেগ এগৰাকী নাৰীক বিয়া পাতিলে সেই নাৰীগৰাকীৰ বিপৰীতে থকা পুৰুষৰ সংখ্যাটো গৰ্বৰ হৈ যাব, গতিকে তেওঁ বিবাহযোগ্য কোনো মহিলাক বিয়া পাতিব নোৱাৰে, কোনো যুৱতীক বিয়া পাতিব নোৱাৰে। গতিকে তেওঁ বিবাহৰ যোগ্য যুৱতীতকৈ বয়সত কম বয়সৰ ছোৱালী এজনীক বিয়া পাতিব পাৰে। চ' দিজ আৰ দ্য থ্ৰী অপশ্যনছ। এই তিনিটা হৈছে এজন পত্নী ঢুকোৱা পুৰুষৰ কাৰণে অপশ্যন। আৰু তোমালোকে দেখিছাই যে পুৰুষ ঢুকোৱা বা হাজবেণ্ড ঢুকোৱা মহিলা এগৰাকীৰ কাৰণে কি অপশ্যন থাকে আৰু পত্নী ঢুকোৱা পুৰুষ এজনৰ কাৰণে কি কি অপশ্যন থাকে। সদায় সমাজে পুৰুষৰ প্ৰতি বেছি মৰম দেখুৱায়, তেওঁলোকৰ কাৰণে বেছি চিন্তা কৰে। এনিৱেজ, এতিয়া আমি ছেকেণ্ডটো আহোঁ। সেই জেনেচিছৰ কথা ক'লে, কেনেকৈ কাষ্ট ছিষ্টেমটো ভাৰতলৈ আহিলে, কেনেকৈ চলি আছে, কি ধৰণে চলি থাকে, মেকানিজিমটোৰ বিষয়ে ক'লে যে এনেকুৱা ধৰণৰ কিছুমান প্ৰচেছৰ দ্বাৰা কাষ্ট ছিষ্টেমটো চলি থাকে। সগোত্ৰীয় বিবাহ হয়, সগোত্ৰীয় বিবাহত মহিলাগৰাকী এনেকুৱা প্ৰব্লেম হয় আৰু পুৰুষ এজনে এনেকুৱা প্ৰব্লেম হয়। এনেকুৱা ধৰণে পুৰুষ আৰু মহিলাসকলৰ জীৱনটো সমাজে নিৰ্ধাৰণ কৰে। তাৰপিছত ডেভেলপমেণ্টৰ কথা ক'বলৈ কৈছোঁ মই ইতিমধ্যে, যে ডেভেলপমেণ্টটো কি আৰু আগৰ পৰা চলি আহিছে, মানুহে ধৰ্ম বুলি এতিয়াও বস্তুটো চলাই ৰাখিছে। মানে তেওঁ যেতিয়া যি সময়ত কৈছিলে 1916 চনত, তেতিয়ালৈকে কাষ্ট ছিষ্টেমটো চলি আহিছে আৰু সদায় এচাম মানুহে আন এচাম মানুহৰ ওপৰত নিজৰ সেই কাষ্ট ছিষ্টেমৰ নামত নিজে সামাজিকভাৱে এচামৰ ওপৰত আন এচামে নিজৰ পাৱাৰটো খটাই আহিছে। ব্ৰাহ্মণসকল আটাইতকৈ ওপৰত থাকে, তেওঁলোকে তিনিটা নহয় 4টা কাষ্টৰ ওপৰত নিজৰ প্ৰভুত্ব খটাব পাৰে। ক্ষত্ৰিয়সকলে তেওঁলোকৰ তলৰ 3টা কাষ্টৰ ওপৰত নিজৰ প্ৰভুত্ব খটাব পাৰে। বৈশ্যসকলে তলৰ 2টাৰ লগত, শূদ্ৰসকলে নমশূদ্ৰসকলৰ ওপৰত। গতিকে এনেকুৱা ধৰণৰ এটা হাইৰাৰ্কি সমাজত, এনেকুৱা এটা অধিক্ৰম সৃষ্টি হৈছে, যিটো অধিক্ৰমত কি হয়, আটাইতকৈ তলত থাকে অস্পৃশ্যসকল, তাৰ ওপৰত শূদ্ৰসকল, তাৰ ওপৰত বৈশ্য, তাৰপিছত ক্ষত্ৰিয়, তাৰ ওপৰত ব্ৰাহ্মণসকল। গতিকে এইখন হৈছে তেওঁৰ প্ৰথমখন পেপাৰ। আৰু এই প্ৰথমখন পেপাৰটো আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছে যে বহুতে কাষ্ট ছিষ্টেমটোক তেজৰ সম্পৰ্কৰ লগত কম্পেয়াৰ কৰিব বিচাৰে, যে জাতি এটা গোটৰ মানুহৰ এটা গোটৰ তেজৰ পবিত্ৰতা ৰক্ষা কৰা যায় কাষ্টৰ জৰিয়তে। তেতিয়া আম্বেদকাৰে বিজ্ঞানৰ সহায়ত প্ৰমাণ কৰি দেখাইছে, বৈজ্ঞানিকসকলৰ মতবাদৰ ওপৰত, যে পিয়'ৰ ব্লাড বা পবিত্ৰ তেজৰ একে কোনো বেলেগ তেজৰ লগত সংমিশ্ৰিত নোহোৱা মানৱ জাতিৰ কোনো দল, আচলতে কোনো গ্ৰুপ এতিয়ালৈকে পৃথিৱীত নাই। পৃথিৱীৰ চব মানুহৰ লগতে চব মানুহৰ বৈবাহিক সম্পৰ্ক ঘটিছে, তেজৰ সম্পৰ্ক ঘটিছে। গতিকে কোনো এটা গ্ৰুপৰে, কোনো এটা মানুহৰ দলৰে তেজ আৰু প্ৰদূষিত হৈ থাকিবলৈ, মানে প্ৰদূষিত নহয়, মিক্স হৈ থাকিবলৈ আৰু বাকী নাই আৰু। চব বেলেগ বেলেগ ব্লাডৰ মানুহ লগ হৈ গৈছে, বেলেগ বেলেগ ব্লাডৰ মানুহে বেলেগৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছে। গতিকে সেইটো ফালৰ পৰা তেজৰ পবিত্ৰতা ৰক্ষা কৰা যিটো মানে যুক্তি দিয়া হয় কাষ্ট ছিষ্টেমটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে, সেইটো ডক্টৰ আম্বেদকাৰে খুব সহজভাৱে বিজ্ঞানৰ সহায়ত অস্বীকাৰ কৰিছে। তাৰপিছত আমি যদি কেইবাবছৰ পিছত এনিহিলেশ্যন অফ কাষ্ট যিখন ৰচনা, সেইখনৰ ওপৰত যাওঁ, যিখনৰ ওপৰত মহাত্মা গান্ধীয়ে যথেষ্ট তেওঁক বিৰোধিতা কৰিছিলে, তেওঁৰ কিছুমান মতবাদৰ। আৰু মহাত্মা গান্ধীয়ে বিৰোধিতা কৰাৰ কাৰণে তাৰ ধুনীয়াকৈ B.R. আম্বেদকাৰ তাৰ এটা ৰিপ্লাইও দিছিলে মহাত্মা গান্ধীক, যথেষ্ট যুক্তি সহকাৰে। এতিয়া এনিহিলেশ্যন অফ কাষ্ট ৰচনাখনত B.R. আম্বেদকাৰে কি কৈছে, তেওঁ নতুন কথা একো কোৱা নাই, তেওঁ জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছে তাতে আগৰ পেপাৰখনৰ দৰে। আৰু লগতে তেওঁ কৈছে যে এইবাৰ যথেষ্ট যুক্তি সহকাৰে তেওঁ দেখাইছে যে জাতিভেদ প্ৰথাটো আচলতে থকাৰ কাৰণে কি হৈছে আৰু নথকা হ'লে কি হ'লহেঁতেন। আৰু জাতিভেদ প্ৰথাটো নিৰ্মূল কৰিবৰ কাৰণে, জাতিভেদ বা জাতপাত প্ৰথাটো নিৰ্মূল কৰিবৰ কাৰণে কি কি ব্যৱস্থা লোৱা উচিত, বিশেষকৈ হিন্দু সমাজৰ লোকসকলে, সেই সম্পৰ্কত তেওঁ এটা পৰামৰ্শও এনিহিলেশ্যন অফ কাষ্টত দিছে। আম্বেদকাৰে কৈছে যে ভাৰতৰ জাতিভেদ প্ৰথাটো আছে, আৰু সেই জাতিভেদ প্ৰথাৰ চলি থকাৰ কাৰণে হিন্দু ধৰ্মৰ মানুহখিনিৰ মাজত কেতিয়াও একতাৰ সৃষ্টি হোৱা নাই। সদায় হিন্দু ধৰ্মৰ মানুহখিনিয়ে নিজৰ মাজত মানে কাষ্টৰ বেচিছত যিহেতু মানুহখিনি ভাগ হৈ থাকে, গতিকে তেওঁলোকে ইউনিটি,
এক হৈ কোনো এটা কাম আজিলৈকে কৰা নাই, যিটো ইছলামসকলৰ ক্ষেত্ৰত বা ভাৰতৰ শিখসকলৰ ক্ষেত্ৰত ব্যতিক্ৰম বুলি ডক্টৰ বি আৰ আম্বেদকাৰে কৈছে যে ইছলামসকলে যেতিয়া নিজৰ পৰিচয় দিয়ে তেতিয়া এজন ইছলাম বুলি বা নিজকে এজন ইছলাম বুলি বা নিজকে এজন শিখ বুলি শিখসকলৰ ক্ষেত্ৰতো শিখ হিচাপে পৰিচয় দিয়ে, কিন্তু এই কথাটো হিন্দুসকলৰ ক্ষেত্ৰত মানিবলৈ টান। যেতিয়া হিন্দু এজনে নিজৰ পৰিচয় হিন্দু বুলি দিয়ে তেতিয়াহ'লে তেওঁৰ পৰিচয় সোধা মানুহজনে সন্তুষ্ট নহয়, তেওঁক কি কাষ্টৰ বেলেগকৈ দ্বিতীয়টো প্ৰশ্ন কৰে। গতিকে হিন্দুসকলৰ মাজত কাষ্টক লৈ বিৰাট যিটো কনচিয়াছনেছ আছে, কাষ্ট যে এটা পবিত্ৰ বস্তু, নিজক যিটো কাষ্ট ডিভিজন সেই বস্তুটো পবিত্ৰ বুলি যিটো ধৰ্মৰ লগত সাঙুৰি যিটো তেওঁলোকৰ মনোভাৱ থকা দেখা যায়, সেই বস্তুটো শিখসকলৰ ক্ষেত্ৰত বা ইছলামসকলৰ ক্ষেত্ৰত নাই বুলি বি আৰ আম্বেদকাৰে প্ৰমাণ সহকাৰে দেখাইছে। তাৰপিছত তেওঁ কৈছে যে যিটো বস্তু ইমান বছৰ ধৰি চলি আহিছে সেই বস্তুটোৱে কি কৰিছে, আচলতে তেওঁ চিধা নকলেও আমি এইটো গম পাওঁ যে কাষ্ট ছিষ্টেমটোৱে নাৰীসকলক যথেষ্ট কি কৰিছে, অপকাৰ কৰিছে। মানুহ হিচাপে তেওঁলোকৰ যিটো ষ্টেটাছ, সেই ষ্টেটাছটো কেৱল নিজৰ কাষ্টৰ উচ্চতা, নিজৰ কাষ্টৰ পবিত্ৰতা বজাই ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ ছ'চিয়েল কাষ্টমছ বা প্ৰেক্টিছ ফ'ল' কৰিবলৈ গৈ নাৰীসকলৰ অৱস্থা বেয়া কৰিছে। তাৰপিছত আৰু এটা আম্বেদকাৰৰ লেখনিৰ পৰা আমি আৰু এটা কথা গম পাওঁ, তেওঁ কৈছে যে কাষ্ট ছিষ্টেমটো চলি থাকিলে কি হ'ব, যদি হিন্দু ধৰ্মক কাষ্ট ছিষ্টেমটো চলি থাকে তেতিয়াহ'লে কেতিয়াও আৰু এই বস্তুটো কেতিয়াও অৱসান নহয়, অসমতা যিটো অস্পৃশ্যতা এইটো বস্তু কেতিয়াও শেষ নহয়। আৰু এই বস্তুটো যদি শেষ কৰিবলৈ হয় তেতিয়াহ'লে বি আৰ আম্বেদকাৰে তেওঁৰ যিসকলে তেওঁক ফ'ল' কৰিব বিচাৰে, যিসকলে তেওঁৰ কথা শুনিব বিচাৰে, তেওঁলোকক কৈছে যে আপোনালোকে হিন্দু ধৰ্মটো বাদ দিব লাগিব। হিন্দু ধৰ্ম যদি এজ এ ৰুল আপোনালোকে ফ'ল' কৰে, নীতি হিচাপে ফ'ল' কৰে, হিন্দু ধৰ্মৰ সকলো নীতি নিয়ম যদি আপোনালোকে একদম শাস্ত্ৰ মনুস্মৃতিয়ে হওক বা যিকোনো ধৰণৰ বেদ উপনিষদ তাত থকা সকলোবোৰ কথা যদি আপোনালোকে ফ'ল' কৰিব বিচাৰে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ৰিলিজনটো ফ'ল' কৰি থাকিলে আপোনালোকে কাষ্ট ছিষ্টেমটো চলি থকাৰ পৰা হোৱা অন্যায় অবিচাৰ এইবোৰৰ পৰা আপোনালোকে কেতিয়াও মুক্ত হ'ব নোৱাৰে। কেৱল কাষ্টৰ বিৰোধিতা কৰি হিন্দু ধৰ্ম ৰুল হিচাপে, নিয়ম হিচাপে হিন্দু ধৰ্মক বিৰোধিতা একেবাৰে নকৰাকৈ কেৱল কাষ্টৰ বিৰোধিতা কৰিলে মানে কাষ্ট ছিষ্টেমটো নোহোৱা হৈ নাযায়। তেওঁ কৈছে যে হিন্দু ধৰ্ম এজ এ প্ৰিন্সিপল, হিন্দু ধৰ্মৰ নীতি হিচাপে যদি কিছুমান নীতি যদি হিন্দু ধৰ্মৰ লোকসকলে মানি চলে, নিয়ম হিচাপে নহয় নীতি হিচাপে, তেতিয়াহ'লেহে কাষ্ট ছিষ্টেমটো হয়তো এটা সময়ত গৈ নোহোৱা হোৱাৰ সম্ভাৱনা আছে। কিন্তু বি আৰ আম্বেদকাৰে লগতে এইটোও কৈছে যে তেনেকৈ মানে সেইটো হোৱাৰো কোনো সম্ভাৱনা তেওঁ দেখা নাই, যে মানুহবোৰে ৰিলিজন এজ এ ৰুল বাদ দি ৰিলিজন এজ এ প্ৰিন্সিপল ফ'ল' যে কৰিব হিন্দু ধৰ্মৰ মানুহে, তেওঁ তাৰ কোনো সম্ভাৱনা নেদেখোঁ বুলি ব্যক্তিগতভাৱে মত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যিসকল উচ্চ কাষ্টৰ যিসকল লোক সেইসকলে নিজৰ এডভান্টেজবোৰ বাদ দি কেতিয়াও জাত পাতবিহীন এখন সমাজৰ পোষকতা নকৰিব, কাৰণ তেওঁলোকে জাত পাত প্ৰথাত উচ্চ বৰ্ণৰ লোকসকলে যথেষ্ট সা সুবিধা কিছুমান উপভোগ কৰি থাকে, সেই সা সুবিধাবোৰ একেদিনাই তেওঁলোকে বাদ দিব নিবিচাৰিব। তাৰোপৰি তেওঁ মহাত্মা গান্ধীৰ যিটো ধাৰণা, মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰোধিতা কৰিছিলে কিন্তু জাত পাত প্ৰথাৰ বা বৰ্ণাশ্ৰম প্ৰথাৰ বিৰোধিতা দেখাদেখিকৈ কৰা নাছিলে। সেই কথাটো ডক্টৰ আম্বেদকাৰে মহাত্মা গান্ধীৰ যথেষ্ট বেয়া পাইছিলে আৰু তেওঁ মহাত্মা গান্ধীক তাৰ কাৰণে যথেষ্ট মুকলিকৈ ৰাজহুৱাভাৱে লেখনিৰ জৰিয়তে সমালোচনা কৰিছিলে। তেওঁ কৈছে যে কেৱল নিম্ন জাতৰ লোকসকলক হৰিজন নাম দি দিলে, তেওঁলোকৰ হাতেৰে খালে বা টেম্পল মুভমেণ্ট যিটো মহাত্মা গান্ধীয়ে উলিয়াইছিলে, যিটো মন্দিৰলৈ যোৱা মানে হৰিজনসকলে বা তেওঁ হৰিজন নাম দিছিলে অস্পৃশ্যসকলক মহাত্মা গান্ধীয়ে, অস্পৃশ্য জাতৰ লোকসকলে মন্দিৰলৈ গ'লেই সেই ধৰণৰ কথাবোৰ কৰিলেই সাংঘাতিক কিবা এটা পৰিৱৰ্তন নিম্ন জাতৰ লোকসকলৰ জীৱনলৈ নাহে। কাৰণ আম্বেদকাৰে প্ৰমাণ সহকাৰে দেখুৱাইছিলে যে যি সময়ত অস্পৃশ্য বা নিম্ন জাতৰ লোকসকলক ৰাজহুৱা কুঁৱাৰ পৰা পানী তুলি আনি খাবলৈ দিয়া নহয়,
যি সময়ত নিম্ন জাতৰ লোকসকলক বিভিন্ন ধৰণৰ শিক্ষা দীক্ষাৰ পৰা বঞ্চিত কৰা হয়, আনকি চৰকাৰী বিদ্যালয়তো তেওঁৰ উদাহৰণ হিচাপে দেখাইছিলে যে চৰকাৰী বিদ্যালয়তো নিম্ন জাতৰ ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়া নহয়, নিম্ন জাতৰ মানুহখিনিক সোণৰ বা ৰূপৰ অলংকাৰ পিন্ধিবলৈ দিয়া নহয় ঠায়ে ঠায়ে, নিম্ন জাতৰ মানুহখিনিয়ে আনকি ভাল কাপোৰো পিন্ধিব নোৱাৰে, কিছুমান ঠাইত কিছুমান ধৰণৰ বিশেষ ধৰণৰ পাগুৰি পিন্ধিব নোৱাৰে, কোনোবা এখন ঠাইত বিয়া এখনত নে কিবা সকাম কিবা এটা ঘৰৰ কিবা এটা ফেষ্টিভেলত উৎসৱত ঘৰত ঘি ব্যৱহাৰ কৰাৰ কাৰণে নিম্ন জাতৰ মানুহখিনিয়ে ঘিউ ব্যৱহাৰ কৰাৰ কাৰণে উচ্চ জাতৰ মানুহখিনিয়ে তেওঁলোকক মানে অপৰাধ কৰিছে বুলি ক'ব পাৰে। তো এনেকুৱা এখন সমাজত কেৱল মন্দিৰলৈ গৈ কি হ'ব, য'ত শিক্ষা নাই, য'ত সন্মান নাই, য'ত কোনো ধৰণৰ মৰ্যাদা নাই, গতিকে কোনো ইকনমিক বা ছ'চিয়েল পাৰ্সপেক্টিভ কোনো ধৰণৰ ইকনমিক বা ছ'চিয়েল ৰাইটছত দিয়া হোৱা নাই, তেনেকুৱা এখন সমাজত কেৱল হৰিজন বুলি কৈ দিলেই মন্দিৰলৈ গ'লে সকলো সমস্যাৰ সমাধান নহয়। যদি প্ৰকৃতাৰ্থতে নিম্ন জাতৰ মানুহখিনিৰ কাৰণে যদি সম অধিকাৰ যদি সুনিশ্চিত কৰিবলগীয়া হয়, তেতিয়াহ'লে বি.আৰ. আম্বেদকাৰে মত পোষণ কৰিছিলে যে সকলো ব্যক্তিকে সমানভাৱে সমদৃষ্টিৰে চাব লাগিব, জাত পাত প্ৰথাটো নোহোৱা হ'ব লাগিব। যদি জাত পাত প্ৰথাটো নোহোৱা হৈ নাযায়, তেতিয়া বৰ্ণাশ্ৰম ব্যৱস্থাটোৰ বহুতে নতুনকৈ ৰিফৰ্ম আন এচাম সংস্কাৰক ওলাইছিলে উপনিৱেশ সময়ত। তেওঁলোকে কৈছিলে যে আমি বৰ্ণাশ্ৰমটো কণ্টিনিউ কৰি ৰাখিম, বিশেষকৈ মহাত্মা গান্ধীৰ কথা কৈছিলে, বৰ্ণাশ্ৰমটো কণ্টিনিউ হৈ থাকক, কিন্তু সেই বৰ্ণাশ্ৰমৰ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিটা যে ভাগ থাকিব, সেই চাৰিটা ভাগ কৰ্মৰ ওপৰত ভিত্তি কৰি হওক, মানে জন্মৰ ওপৰত ভিত্তি কৰি নহয়, কৰ্মৰ ওপৰত ভিত্তি কৰি হওক। তেতিয়াহ'লে কি হ'ব, যিসকলে ভাল কাম কৰিব তেওঁলোকক ব্ৰাহ্মণ বুলি কোৱা হ'ব, যিসকলে দেশখন ৰক্ষা কৰিব পাৰিব তেনেকুৱাসকলক ক্ষত্ৰিয় বুলি কোৱা হ'ব। এক কথাত প্লেটুৱে যিধৰণে মানুহসকলক তিনিটা ভাগত ভাগ কৰিছিলে, প্লেটুৱে যেনেকৈ তিনিটা ভাগত মানুহক ভাগ কৰি তিনিটা বেলেগ বেলেগ ধৰণৰ কামৰ দায়িত্ব দিছিলে, তোমালোকে নিশ্চয় জানাই, অলৰেডি মই ভিডিঅ'টো আছে। গতিকে সেই তেনেকুৱা ধৰণে কৰ্মৰ ওপৰত ভিত্তি কৰি চাৰিটা বৰ্ণাশ্ৰম এছামে চলাই ৰাখিব বিচাৰিছিলে। তেতিয়া ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছে যে এইটো এক ধৰণৰ অসম্ভৱ কথা, বৰ্ণাশ্ৰম কনচেপ্টটো নোহোৱা হৈ যাব লাগিব। যদি সেইটো বস্তু চলি থাকে তেতিয়াহ'লে কি হ'ব, সেইটো বস্তুৰ কোনো অৰ্থ নাই আচলতে। তেওঁ কৈছে যে কৰ্মৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগ, বহুতে আনকি বৰ্তমান সময়তো আমি দেখোঁ যে যিসকলে এতিয়াও এই জাতিভেদ প্ৰথাটো, জাতপাত প্ৰথাটো চলি থাকিবলৈ বিচাৰে, কাষ্ট ছিষ্টেমটো কণ্টিনিউ কৰি থাকিব বিচাৰেতো বহুত, তোমালোকে দেখিবা মন কৰিলে আশে পাশে বহুত মানুহ আছে যিসকলে এই প্ৰথাটো ভাল পায়। তেওঁলোকে কয় যে তেওঁলোকৰ এইটো যুক্তি যে আগৰ দিনত মানুহে কৰ্মৰ ওপৰত ভিত্তি কৰিহে বা মনুৰে হ'লেও কৰ্মৰ ওপৰত ভিত্তি কৰিহে চাৰিটা ভাগত ভাগ কৰি থৈ গৈছে। এইটো আচলতে জাতপাত প্ৰথাৰ ওপৰত নহয়, কৰ্মৰ ওপৰত ভিত্তি কৰি আগৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিটা ভাগত ভাগ কৰা হৈছে। কিন্তু বি.আৰ. আম্বেদকাৰে কৈছে যে নহয়, এইটো কথা মিছা। আগতেও কৰ্মৰ ওপৰত ভিত্তি কৰি কেতিয়াও কাষ্ট বা জাতিভেদ প্ৰথাৰ প্ৰচলন নাছিলে। কৰ্মৰ ওপৰত ভিত্তি কৰি হোৱাতকৈ যিটো ডিভিজন অফ লেবাৰৰ ওপৰত ভিত্তি কৰি হোৱাতকৈ আচলতে ডিভিজন অফ লেবাৰাৰ্ছ আছিলে, শ্ৰমিকৰ ডিভিজনহে আছিলে। তাত শ্ৰম বিভাজনৰ ঠাইত শ্ৰমিকৰ বিভাজন কৰিহে জাতপাত প্ৰথাটো বা বৰ্ণাশ্ৰম বা চতুৰ্বৰ্ণ ব্যৱস্থাটো আগৰ দিনতো কণ্টিনিউ কৰি ৰখা হৈছিলে বুলি আম্বেদকাৰে মত পোষণ কৰে। তেওঁ উদাহৰণসহ দেখাইছে যে কেনেকৈ ব্ৰাহ্মণসকলে বা ক্ষত্ৰিয়সকলৰ খোৱা বোৱাৰ ব্যৱস্থা বৈশ্য আৰু শূদ্ৰসকলে কৰিব লগা হৈছিলে, কি ধৰণে শূদ্ৰসকলে বা তাৰ তলৰ নমশূদ্ৰসকলে সকলো ধৰণৰ ছাৰ্ভিচ বা সেৱা প্ৰায় বিনামূলীয়াকৈ আপাৰ কাষ্টৰ বা ওপৰৰ বৰ্ণৰ লোকসকলৰ কাৰণে নিজৰ সকলো ধৰণৰ সেৱা আগবঢ়াবলৈ তেওঁলোক বাধ্য আছিলে। কাৰণ তেওঁলোকক কোৱা গৈছিলে যে ওপৰ কাষ্টৰ বা উচ্চ বৰ্ণৰ লোকসকলৰ সেৱা কৰাটোৱে তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ কৰ্তব্য, যিহেতু তেওঁলোকে পাপৰ ফলত, যোৱা জন্মৰ পাপৰ ফলত এইটো জন্মত নিম্ন বৰ্ণত জন্ম লৈছে। গতিকে সেই পাপৰ প্ৰায়শ্চিত্ত হিচাপে তেওঁলোকে এইটো জন্মত উচ্চ বৰ্ণৰ লোকসকলক সেৱা কৰিব লাগে। গতিকে বি.আৰ. আম্বেদকাৰলৈ আমি উভতি যাওঁ। বি.আৰ. আম্বেদকাৰে কৈছে যে এই ধৰণৰ যিটো শ্ৰমৰ বিভাজন, সেই শ্ৰমৰ বিভাজনটো নাছিলে, শ্ৰমিকৰহে বিভাজন আছিলে। গতিকে জন্মৰ ওপৰত ভিত্তি কৰিয়ে চতুৰ্বৰ্ণ বা চাৰিটা বৰ্ণৰ প্ৰথা চলি আহিছিলে। আৰু বৰ্তমান সময়ত যদি কোনো সংস্কাৰকে শ্ৰমৰ ওপৰত ভিত্তি কৰি চাৰিটা বৰ্ণ চলি থাকিবলৈ দিয়ে, তেতিয়াও এই বস্তুটো প্ৰেক্টিকেল নহয় বুলি আম্বেদকাৰে কৈছিলে।
কাৰণ তেওঁ কৈছিলে যে মানুহৰ মনত ইমান বেয়াকৈ এটা ইমপ্ৰেশ্যন, এটা মনটো ইমান ধৰণে এনেকুৱা ধৰণে মানুহৰ মনত বহি গৈছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি ক'লে, যে সেই কনচেপ্টটোৰ পৰা মানুহ সহজে মুক্ত হ'ব নোৱাৰে। ব্ৰাহ্মণ বুলি ক'লে জন্মগতভাৱে যিসকল ব্ৰাহ্মণ তেওঁলোককে ব্ৰাহ্মণ বুলি ভবা যায়। ক্ষত্ৰিয় বুলি ক'লে জন্মগতভাৱে যিসকল ক্ষত্ৰিয় বৰ্ণত জন্ম হৈছে তেওঁলোককে ক্ষত্ৰিয় বুলি ভবা যায়। হঠাতে আজি যদি কৰ্মৰ ওপৰত ভিত্তি কৰি মানুহবোৰক নতুনকৈ নাম দিয়া যায় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, তেতিয়াহ'লে সেই নতুন নামকৰণত মানুহবোৰ একাত্ম হ'ব নোৱাৰিব, তেওঁলোকৰ আগৰ মানসিকতাটো থাকিয়ে যাব। বৰ্ণৰ ওপৰত ভিত্তি কৰি মানুহক যদি আইডেণ্টিফাই কৰি থকাৰ যদি এই নামকেইটা যদি নোহোৱা হৈ নাযায়, এই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই নামকেইটা নোহোৱা হৈ নগ'লে আৰু মানুহৰ মাজত আকৌ সেই একেকেইটা নামৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত আকৌ কৰ্মৰ ভিত্তিত বিভাজিত হ'লেও মানুহৰ মনৰ পৰা সেই বস্তুটো আঁতৰি নাযায়। গতিকে খুব আম্বেদকাৰ সেইকাৰণে গোটেই বস্তুটোৱে নোহোৱা হৈ যোৱাটো বিচাৰিছিলে। কিন্তু তেওঁ ইতিমধ্যে কৈছোঁ যে তেওঁ এই বস্তুটো এদিন নোহোৱা হৈ যাব বুলি বিশ্বাস কৰিবলৈ টান পাইছিলে। সেইকাৰণে তেওঁ তোমালোকে দেখিবা আম্বেদকাৰে ব্যক্তিগত জীৱনত পিছত বৌদ্ধ ধৰ্মলৈ দীক্ষিত হৈছিলে। হিন্দু ধৰ্ম তেওঁ বাদ দি জীৱনৰ শেষ বয়সত তেওঁ বৌদ্ধ ধৰ্ম দীক্ষিত হৈছিলে। কাৰণ তেওঁ কৈছিলে যে গৌতম বুদ্ধই আচলতে ঠিক কৰিছিলে, তেওঁ কোনো ঈশ্বৰত বিশ্বাস কৰা নাছিলে আৰু কোনো বৰ্ণ বিভাজনত তেওঁ বিশ্বাস কৰা নাছিলে। সকলো মানুহকে তেওঁ সমান বুলি যিহেতু তেওঁৰ দৰ্শনত কৈ গৈছে বৌদ্ধ দৰ্শনত, সেইটো কাৰণে হয়তো তেওঁ বৌদ্ধ ধৰ্মৰ আনুষ্ঠানিকভাৱে দীক্ষা লৈছিলে। ছাত্ৰ ছাত্ৰীসকল, মই আচলতে এই পাঠটো ধেমালিকৈ আৰম্ভ কৰিছিলোঁ। মই এনেই এইটো ৰেকৰ্ড কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু বহুত দীঘল হৈ গৈ আছে আৰু কোনো ধৰণৰ বহি কিতাপ মোৰ সন্মুখত নোলোৱাকৈ মই এনেই কৈ আছোঁ। কিন্তু মোৰ অনুভৱ হৈছে যে কথাখিনি মই মিছা কথা কোৱা নাই, হয়তো ক'ৰবাত দুই এটা খুঁত থাকি গ'ল। মই তোমালোকক বেছি ভালকৈ হয়তো কিতাপ পত্ৰ লৈ বহি যোৱা হ'লে বুজাব পাৰিলোহেঁতেন, কিন্তু এনেকৈয়ে ভাল কেতিয়াবা কোনো ধৰণৰ প্ৰিপেৰেশ্যন নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে কথাবোৰ কৈ গ'লে কেতিয়াবা বেছি ভাল হয়। আচলতে কিতাপ পত্ৰ চাই কৈ থাকিলে কনচিয়াছ হৈ থকা যায়, ক'ৰবাত ভুল হৈছে নেকি, কি হৈছে নেকি। কিন্তু মই আজি এইখিনি কথা কৈ মোৰ বিৰাট ভাল লাগিছে, কাৰণ মই বহুত দিনৰ মূৰত ক্লাছত কৈ থকা নিচিনা লাগিছে। ক্লাছত ক'লে কিতাপ চাইতো পঢ়ি থকা নাযায়, নিজে নিজে কৈ থকা যায়, মনলৈ যি ভাৱ আহে। আৰু আশা কৰোঁ তোমালোকে কথাখিনি শেষলৈকে শুনিছা, মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিছা। তোমালোকে আৰু কিতাপ পত্ৰও পঢ়িবা, বেলেগ বেলেগ কিতাপ পত্ৰ, বিভিন্নজনে আম্বেদকাৰৰ বিষয়ে আৰু কি কৈছে, মহাত্মা গান্ধীৰ ক্ৰিটিচিজিম, মহাত্মা গান্ধীয়ে আম্বেদকাৰক কি বুলি ক্ৰিটিচাইজ কৰিছিলে, গোটেই কথাখিনি আমি একেটা পাঠতে ক'লে বহুত দীঘল হৈ যাব। চমুকৈ এইটোৱে কওঁ যে মোৰ নিজস্ব ব্যক্তিগত অনুভৱৰ মতে কাষ্ট ছিষ্টেমক লৈ মহাত্মা গান্ধীৰ যিটো ভিউ আছিলে সেইটো সঁচাকৈ বৰ্তমান সময়ত যথেষ্ট ৰিগ্ৰেছিভ। কাৰণ আম্বেদকাৰে নিজে কৈছে যে গুজৰাটী ভাষাত মহাত্মা গান্ধীয়ে যেতিয়া কাষ্ট সম্পৰ্কে লিখিছিলে তেওঁ কাষ্টৰ বিৰোধিতা কৰা নাছিলে, কিন্তু যেতিয়া ইংৰাজীত লিখিছিলে তেতিয়াহে তেওঁ কাষ্টৰ বিৰোধিতা কৰি লেখা মেলা মহাত্মা গান্ধীয়ে কৰিছিলে। গতিকে ডুৱেলিটিটো যিটো মেইনটেইন কৰিছিলে মহাত্মা গান্ধীয়ে, কি ক'ম, নিজৰ মতত দুটা ভাষাত দুটা মতামত প্ৰকাশ কৰিছিলে কাষ্ট সম্পৰ্কে, সেই ডুৱেলিটিখিনি নাই বি আৰ আম্বেদকাৰৰ। বি আৰ আম্বেদকাৰে যথেষ্ট দৃঢ়ভাৱে নিজৰ মতামত প্ৰকাশ কৰিছিলে আৰু যথেষ্ট বিভিন্ন ধৰণৰ সংঘাতৰ সৃষ্টি হৈছিলে পিছত। সেইখিনি গোটেইখিনি কি ক'ম, তোমালোকে ইণ্ডিয়ান পলিটিক্সত পঢ়ি ল'বা আম্বেদকাৰে কেনেকৈ অন্যান্য পিছপৰা জাতিৰ কাৰণে এছেম্বলিত সংৰক্ষিত আসন বিচাৰিছিলে, কেনেকৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফালৰ পৰা তাৰ বিৰোধিতা কৰা গৈছিলে। এই গোটেই কথাখিনি এটা দীঘল ষ্টৰী, সেই গোটেইখিনি আমি বেলেগকৈ আচলতে ডিছকাশ্যন কৰিবলগীয়া এটা টপিক। সদ্যহতে আমি কনচেপচুৱেল লেভেলত এইখিনি জানি থোৱা যে মই মোৰ ব্যক্তিগত মতামতৰ কথা কৈ গৈ আছিলোঁ যে মহাত্মা গান্ধীতকৈ ডেফিনেটলি কাষ্ট সম্পৰ্কে বি আৰ আম্বেদকাৰৰ মতামত যথেষ্ট বেছি চাইণ্টিফিক, বেছি বিজ্ঞানসন্মত, বেছি সমতা, বেছি ন্যায়ৰ ওচৰ চপা। ন্যায় বুলিয়ে ক'ম আৰু একদম প্ৰেক্টিকেল তেওঁ কৈছিলে যিখিনি কথা, টু দ্য পইণ্ট। এতিয়াও সেই কথাখিনিৰ প্ৰাসংগিকতা আছে। আৰু মই প্ৰথমেই কৈছিলোঁ যে বি আৰ আম্বেদকাৰৰ কথাখিনিৰ প্ৰাসংগিকতা এতিয়া বেছি হৈছে আৰু মই কম্পেয়াৰ কৰিম বুলি কৈছিলোঁ। হয়, মই কম্পেয়াৰ কৰি কৈছোঁ যে বি আৰ আম্বেদকাৰে সেই সময়ত জাতিভেদৰ নামত, জাত পাতৰ নামত ভাৰতীয়সকলে বিভিন্ন ঠাইত
ক'ত ক'ত বেলেগ বেলেগ ৰাজ্যত যি ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছিল তেওঁ তাৰ বিশদ বিৱৰণ দিছিলে তেওঁৰ লেখাসমূহতে পেপাৰত কিন্তু আমি এতিয়া দেখোঁ যে সেই সময়ত হয়তো ঘিউ ব্যৱহাৰ কৰাৰ কাৰণে কাৰোবাক মাৰপিট কৰিছিলে বা অলংকাৰ পিন্ধিবলৈ নিদিছিলে সেইবোৰ বস্তু এতিয়াও আছে আৰু ভয়ানক ধৰণে এতিয়া তাতকৈ আৰু বেছি তাৰ যিটো অত্যাচাৰ শোষণৰ মাত্ৰাটো এতিয়া বেছি বাঢ়িছে তোমালোকে দেখিবা যে আজিৰ পৰা কেইমাহ এবছৰমানৰ আগতে ক'ৰবাত ঘোঁৰাত উঠাৰ কাৰণে ল'ৰা এটাক মাৰি পেলাইছিলে আই থিংক ৰাজস্থানত নেকি ভুল চৰি দেই ক'ত একজেক্টলি মোৰ মনত নাই 20 বছৰীয়া ল'ৰা এটাক হত্যা কৰা গৈছিলে আপাৰ কাষ্টৰ মানুহখিনিয়ে মাৰি পেলাইছিলে ঠিক তেনেদৰে ল' কাষ্টৰ যিসকল যুৱতী বা মহিলা বা নাৰী থাকে তেওঁলোকৰ জীৱনবোৰ তেওঁলোকে বহুত ছেক্সুৱেল ভায়লেন্সৰ সন্মুখীন হ'বলগীয়া হয় আপাৰ কাষ্টৰ মানুহৰ দ্বাৰা এতিয়াও ঠিক একেদৰে এতিয়া আকৌ আৰু এটা বস্তু আছে কি কয় এইটো অনাৰ কিলিং বুলি অনাৰ কিলিং মানে কি কোনোবা নাৰীয়ে যদি নিজতকৈ ল' কাষ্টৰ পুৰুষৰ লগত নিজৰ ইচ্ছামতে বিয়া পাতে তেতিয়াহ'লে সেই পুৰুষজনক সেই নাৰীগৰাকীক দুয়োগৰাকীকে সেই ছোৱালী ঘৰৰ ফেমিলি মানুহে আহি মাৰি পেলায় তোমালোকে পপুলাৰ লেভেলত বহুত চিনেমা দেখিলে ক'ব পাৰোঁ মই কেইখনমান চিনেমাৰ নাম চেৰাত নামৰ এখন চিনেমা আছে তাত দেখিবা কেনেকৈ আপাৰ কাষ্টৰ মানুহবোৰে এতিয়া কিন্তু চিনেমাৰ বস্তু নহয় এইবোৰ ৰিয়েল লাইফত চলি থাকে নৰ্থ ইণ্ডিয়াত আপাৰ কাষ্ট বা ৱেষ্টাৰ্ণ ইণ্ডিয়াটো মহাৰাষ্ট্ৰ চহাৰাষ্ট্ৰটো আপাৰ কাষ্টৰ মানুহবোৰে লোৱাৰ কাষ্টৰ মানুহলৈ ছোৱালীবোৰ বিয়া হ'লে ঘৰখনৰ সন্মান যোৱা বুলি ভাবে আৰু তেওঁলোকক মাৰি পেলোৱাটো বেছি সন্মানজনক বুলি ভাবে জীয়াই থাকিবলৈ দিয়াতকৈ চ' এই ঘটনাবোৰ বৰ্তমান সময়ত অতি বেছি আম্বেদকাৰৰ দিনত হয়তো সেইবোৰ ঘটনা নাছিলে থকা হ'লে তেওঁ নিশ্চয় মেনশ্যন কৰিলেহেঁতেন গতিকে বৰ্তমান সময়ত আম্বেদকাৰৰ লেখাসমূহ পঢ়াটো তেওঁৰ লেখাবোৰ হৃদয়ংগম কৰি বাস্তৱ জীৱনতো আমি প্ৰয়োগ কৰিবলৈ বিচৰাটো বহুত বেছি দৰকাৰ বুলি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আজিলৈ ইমানতে এৰিছোঁ আকৌ তোমালোকে বি আৰ আম্বেদকাৰৰ বিষয়ে আৰু বেছি পঢ়িবা তেওঁৰ যিটো একাডেমিক ডিস্ক'ৰ্চ যিটো ছেটআপ কৰি থৈ গৈছে তেওঁ ফলোৱাৰসকলে যিটো একাডেমিক ডিস্ক'ৰ্চ এতিয়া ভাৰতত আৰম্ভ কৰিছে তোমালোকে সেই ডিস্ক'ৰ্চটোৰ লগতো চিনাকি হোৱাটো মই বিচাৰোঁ কিন্তু তাৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব একদম বেছিক আম্বেদকাৰৰ বিষয়ে পঢ়িব লাগিব জানিব লাগিব তেওঁৰ বিষয়ে ডিছকাছ কৰিব লাগিব ঠিক আছে আজিলৈ আহোঁ